ধেমাজিত ৰাজচক্ৰ বিষয়ৰ ময়মতালি কোনো ধৰণৰ চৰকাৰী জাননী নিদিয়াকৈ ভাঙিলে মামণি শইকীয়া কোঁৱৰ নামৰ মহিলাগৰাকীৰ গৃহ 2021 চনতে ধেমাজি লেণ্ড এডভাইজৰী কমিটিয়ে মহিলাগৰাকীৰ নামত অনুমোদন দিছিল 2 নং টেঙাপুৰ গাঁৱত থকা 3 বিঘা মাটি প্ৰতি বছৰে মাটিখিনিৰ বাবদ চৰকাৰী প্ৰিমিয়ামো দি আহিছিল মহিলাগৰাকীয়ে তাৰ পাছতো কোনো জাননী নিদিয়াকৈ ৰাজচক্ৰ বিষয়ে চলোৱা উচিত কাৰ্যক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত মোৰ আজি 40-50 বছৰ খাই থকা মাটি আগতে খেতি কৰি আছিলোঁ পিছত আৰ্টফিলিং কৰি এতিয়া বাৰী মাটি কৰিলোঁ 2021 চনতে মই ম্যাদীৰ কাৰণে এপ্লাই কৰিছিলোঁ বৰ্ডত এপ্ৰুভ হ'ল প্ৰিমিয়াম দিয়া হ'ল কিন্তু আজি পৰ্যন্ত আমাৰ চাৰ্কল অফিচাৰে ম্যাদীকৰণ কৰি নিদিলে কিন্তু আজি হঠাৎ আহি ঘৰ দুৱাৰ বাৰী গছ গছনি যত যি আছে ঘৰ দুৱাৰ গছ গছনি জেউৰা সব ভাঙি চিঙি চুৰমাৰ কৰি পেলালে নষ্ট কৰি পেলালে কিন্তু আমাক কোনো নটিচ দিয়া নাই জাননী দিয়া নাই জাননী নিদিয়াকে মই বাৰে বাৰে চাৰ্কল অফিচাৰক মই নটিচ বিচাৰিছো কিন্তু তেওঁলোকে নটিচ দিয়া নাই তেওঁলোকে কিন্তু কেৱল তেওঁলোকে ভাইবেলি কয় যে ঘৰটো আমি ভাঙিবলৈ আহিছো আৰু মই নটিচ বিচাৰিছো কিন্তু তেওঁ নটিচ দিয়া নাই বিচৰা নাই দিয়া নাই নদী কাষৰ হলে মই অলৰেডি আগৰ চাৰ্কল অফিচাৰে অলৰেডি ফৰিং তলি বুলি মোক ম্যাদী কাৰণে বৰ্ডত এপ্ৰুভ কৰি থৈছে প্ৰিমিয়াম লৈ থৈছে আৰু এই কাষৰ মাটি এইখিনি সব গোটেই এইখিনি খেতি মাটি এইবিলাক সব ম্যাদী মতা ম্যাদী আৰু নদীৰ পৰা আমাৰ নাই কলো 200 মিটাৰ আঁতৰত মোৰ মাটিটো গতিকে নদী মাটি কেতিয়াও হ'ব নোৱাৰে আজি আমাৰ অতি দুখৰ দিন দুখৰ বিষয় এই মাটি টুকুৰাত এভেকশ্যন কৰিবলৈ আহিছে চাৰ্কুল অফিচাৰ ধেমাজিৰ আৰু আমি তেখেতক কৈছোঁ যে কি কাৰণে আহিছে আমাক কিবা এটা অৰ্ডাৰ দিয়ক আপোনালোকে এভেকশ্যন কৰিব আমাক সময় দিয়ক আৰু আপোনালোকে আমাক অৰ্ডাৰটো দিবলৈও সময় পাব আমি আমাৰ বস্তুখিনিও আঁতৰাব লাগিব একো সময় নিদিয়াকৈ একো অৰ্ডাৰ নিদিয়াকৈ তেওঁলোকে এভেকশ্যন কৰি দিলে আৰু একো কথাই নুশুনিলে বাৰ বাৰ তেওঁৰ পৰা আমি অৰ্ডাৰ বিচাৰিলোঁ নাই তেখেতে অৰ্ডাৰ দিব